আপোনাক আৰু এটা কথা ক'বলৈ বিচাৰি আছোঁ এতিয়া কৈছোঁ আপোনাৰ গাড়ী কিনিলে এতিয়া কি কি কাগজ পত্ৰ লাগে তাৰ বিষয়ে কি গাড়ী কিনিলে কি কি দিব কৈছে গাড়ী ল'ব আহিলে আধা লাখ মান তাক লাগিব কাগজ পাতি ফালৰ পৰা কৰি দিয়া হ'ব। যেতিয়া মই এই দুখন গাড়ী সুধি আছোঁ এই দুখন বুলেট কিমান দাম পৰিব চালিয়া এইটো কিমান কিমান গাড়ী এখন 2021 গাড়ী 2021 গাড়ী আৰু এইখন কিমান পৰিবচোন 2 লাখ এখন 2 লাখ টকা পৰিব ছেকেণ্ড হেণ্ড গাড়ী কমতে দিব আৰু আপোনাৰ যদি লয় কাগজ পত্ৰ চবকে বনাই দিব আৰু এইখনো একে কিমান পৰিব এই 2 লাখ এইখন 1 লাখ পৰিব আৰু এইখন 150 খান এইখন 85 আৰু এইখন 38 আৰু আপোনাৰ যি গাড়ী লাগে আপোনালোকে চব গাড়ী এটা চব কমত পোৱা যাব গাড়ী চিৰি এটা যি বনাব লাগে চব গাড়ী এটা চব বনাই দিব এটা আপোনালোকে হিতেশ ব্লগ গাইছ আৰু আজি ভিডিঅ'টো হ'বলৈ যাতে বেলেগ টাইপৰ ভিডিঅ' হ'বলৈ যাইছে ব্লগচোন ভিডিঅ'টো যে আৰম্ভ কৰিছোঁ ব্লগ আৰু গাইছ এতিয়া মই চাইকেল ওলাইছোঁ এতিয়া মই যাই আছোঁ জয় জগন্নাথ মংগলদৈ গাড়ীৰ দাম কেনেকৈ হৈছে ছেকেণ্ড হেণ্ড গাড়ী এতিয়া ব্লগচোন যে মই যাই আছোঁ আৰু চাইকেলখন লৈছোঁ আৰু দেখিছে আপোনালোকে আমাৰ ঘৰৰ পৰা ওলাইছোঁ আৰু ৰাস্তাখিনি একদম বহুত বেয়া আৰু গাইজ এইখন আমাৰ এখন বহুত পুৰণা স্কুল আৰু মই যাই আছোঁ জয় জগন্নাথ আৰু গাড়ীৰ দাম কেনেকুৱা মলত চলিছে ছেকেণ্ড হেণ্ড গাড়ী চব আপোনালোকক মই জনাম গাড়ী কেনেকুৱা কিনিলে কিমান কাগজ পত্ৰ কি কি লাগে ডকুমেণ্টছ লাগে চব মই ক'বলৈ যাই আছোঁ পিছে ব্লগচোন পিছে যাই থাকোঁ পিছে আগলৈ ভিডিঅ'টো আপোনালোকক চাই থাকক পিছে ফেণ্টাষ্টিক ভিডিঅ' আজি লৈ যাই আছোঁ পিছে বেলেগ টাইপৰ লৈ আজি ব্লগ যেনেকৈ যাই থাকক আৰু গাইজ মই তেলডিপুটো আহি পামেই আৰু টেঙাবাৰী বেছি দেৰি নাই তাৰ নতুন বহুত ছেকেণ্ড হেণ্ড ডিলাৰ এইটো আমি আহি পালোঁ তেলডিপু আৰু ডিলাৰটো বেছি নাই জয় জগন্নাথ ডিলাৰটো ছেকেণ্ড হেণ্ড ডিলাৰ আহি পামেই অলপমান জালি পাই আপোনালোকৰ মই গাড়ীগিলা মই দেখাই আছোঁ আপোনালোকক আৰু এতিয়া আহি পাইছোঁৱে এইখন আৰু এই দেখিছে আপোনালোকে সুন্দৰ সুন্দৰ গাড়ী আছে আৰু যোনখন গাড়ী লাগে আপোনালোকে জয় জগন্নাথৰ আহি লৈ যাব পাৰিব আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক পিছে এতিয়া মই আছোঁ এতিয়া বাহিৰৰ ডিলাৰ জয় জগন্নাথ ডিলাৰ হৈছে এতিয়া গাড়ী কেনেকুৱা দাম চলি আছে তাকে মই যে দেখাবলৈ আহিছোঁ এতিয়া বহুত ধৰণৰ গাড়ী আছে আপোনাৰ যি গাড়ী লাগে স্কুটি হওক বাইক লাগে চব ছেকেণ্ড হেণ্ড এটা পোৱা যাব আৰু এটা গাড়ী চাড়ী বেয়া হ'লে এটা বনোৱা হয় আৰু এটা এইখন 2017 গাড়ী হয় এইখন কিমান আহিব এইখন 55,000 টকা আহিব এইখন বহুত কমত দিয়া আছে আৰু বাকী চব গাড়ী আপোনালোকে দেখা বাইক হয় এইখন 2017 বাইক হয় এইখন দাম আহিব এইখন 55,000 টকা বহুত কমত দাম আছে আৰু এইটো ডিলাৰ এটা গাড়ী চাড়ী এৰবাৰ ঠিক কৰি দিব আৰু এইটো আৰু এইখানে এণ্টকখন কিমান আহিব এইখন এণ্টকখন এইখন 60,000 টকাত আহিব আৰু সেইখন জিঅ'খন 50,000 টকা আহিব আৰু মই আৰু দেখাই আছোঁ এইটো জগন্নাথ বুলি ডিলাৰ এইটো দেখিছে আপোনালোকে মই দেখাই দিলোঁ আপোনালোকক আৰু এটা বহুত চালি গাড়ী আছে স্কুটি হওক যি লাগে আপোনালোকে চব পোৱা যাব এটা আপোনালোকে যদি বুলেট লয় ৰয়েল এনফিল্ড লৈ যাব এটা পাই যাব এটা বাইকবিলাক মই দামকেইটা সুধি আছোঁ এতিয়া আপোনালোকে চাই থাকক গাড়ী এইখন এখন গাড়ী এইখন স্কুটি কিমান পৰিব এইখন কিমান পৰিব এইখন 48 আৰু এইখন 48 আৰু এইখন নিউ 55 আৰু এইখন এভেটাৰ এখন 22 আৰু এইখন 22 আৰু এই দুখন এই গ্লেমাৰখন কিমান হ'ব এইখন 55 আৰু এইটো এইখন 150 খান 45 আৰু এই 145 এইগিলা বহুত কমত আহিব তাৰমানে গাড়ীখন আপোনাৰ যি লাগে গাড়ী চব এটা পাই যাব পোৱা যাব আৰু এইফালে ডিলাৰটো আপোনাক দেখাইছে জয় জগন্নাথ বুলি ডিলাৰ আছে এইটো আৰু মেইন ডাঙৰ ডিলাৰ যদি এখন TVS আপোনাৰ নতুন গাড়ী এইটো কিনিব পাৰে ভাইভাৰ আছে জয় জগন্নাথ বুলি এটা ডিলাৰ আছে আৰু এটা গাড়ী চিৰি এটা ছেকেণ্ড হেণ্ড বেচা হয় এইটো ডিলাৰ আৰু আপোনালোক মই দেখাইছোঁ এই আগত বুলেটগিলা দেখাইছোঁ কিমান দাম চলি আছে এতিয়া মই তাকে সুধি আছোঁ বোলো যেতিয়া মই এই দুখন গাড়ী সুধি আছোঁ এই দুখন বুলেট কিমান দাম পৰিব চালিয়া এইটো কিমান গাড়ী 2021 গাড়ী আৰু এইখন কিমান পৰিবচোন 2 লাখ এইখন 2 লাখ টকা পৰিব ছেকেণ্ড হেণ্ড গাড়ী কমতে দিব আৰু আপোনাৰ যদি লয় কাগজ পত্ৰ চবকে বনাই দিব আৰু এইখনো একে কিমান পৰিব এই 2 লাখ এইখন 1 লাখ পৰিব আৰু এইখন 150 খান এইখন 85 আৰু এইখন 38 আৰু আপোনাৰ যি গাড়ী লাগে আপোনালোকে চব গাড়ী এটা চব কমত পোৱা যাব গাড়ী চিৰি এটা যি বনাব লাগে চব গাড়ী এটা চব বনাই দিব এটা আপোনালোকে ডিলাৰটো এটাই আছে আপোনালোকে আৰু তাৰপৰা চব মুখে থাকিব এইগিলা যি গাড়ী লাগে চব গাড়ী পোৱা যাব জয় জগন্নাথৰ এইবিলাক আৰু এড্ৰেছটো অলপ মই দি আছোঁ আপোনালোকে এই 34 টেঙাবাৰী 7 নম্বৰ দেখিলোঁ টেঙাবাৰী বুলি কয় এইখিনি আৰু আপোনালোকে এইফালে যদি চুপাৰ যাব পাৰিব আপোনালোকে আৰু এতিয়া এইখিনিতে ডিলাৰটো আছে একদম তেলিপাৰা অকণমান আগে আহিলে এই টেঙাবাৰী চব বুলি কয় এইখিনিতে আপোনালোকে ডিলাৰটো পাই যাব জয় জগন্নাথ ছেকেণ্ড হেণ্ড ডিলাৰ এটা আছে পাই যাব আৰু এটা গাড়ী কিবা বেয়া হ'লে এটা ঠিক কৰিব পাৰিব আপোনালোকে
আৰু গাড়ীখন যদি নতুনকৈ কিনে আপোনালোকে ছেকেণ্ড হেণ্ড কিনে আপোনালোকে একদম যদি এইখন যদি 55,000 টকা যদি লয় আপুনি এইখন 50,000 টকা পাই যাব কাগজ পত্ৰ অ'কে কৰি দিব আপোনালোকক আহক আপোনালোকে আহক আৰু গাড়ী চাড়ী আপুনি আহি লৈ যাওক আপোনালোকে একদম কম দামত দি দিব আৰু লগটো আছে বহি আৰু মই কণ্টেক্ট নাম্বাৰটা বনোৱা এতিয়া আপোনালোক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ কি আপোনাক কৈছোঁ আপোনাৰ গাড়ী কিনিলে এতিয়া কি কি কাগজ পত্ৰ লাগে তাৰ কি গাড়ী কিনিলে কি কি দিব লৈছে গাড়ী ল'ব আহিলে আপোনাৰ 1.5 লাখ মান তাক লাগিব কাগজ পাতিটো ফালৰ পৰা কৰি দিয়া হ'ব চব ফ্ৰী কৰি দিয়া হ'ব আপোনালোকে যি গাড়ী লাগে আপোনালোকে ইয়াতে লৈ যাব আপোনালোকে আপোনালোকে এংকৰ গ্লেমাৰ হওক স্কুটি আনকি যদি বুলেট হওক টিভিট হওক যিকোনো 150 হওক আপোনাৰ যি বাইক ল'ব চব হ'ব কণ্টেক্ট নাম্বাৰ আপোনাক দি দিম আপোনালোকক আপোনালোক যোগাযোগ কৰিব পাৰিব দিয়া নেক্সট